এশৰখন কাৰ্যকৰ্তা সভা আছিলে ওদালগুৰিত আৰম্ভ কৰিছিলোঁ চিৰাঙত সামৰণি পৰিলে 7টা পৰিষদীয় সমষ্টিৰ প্ৰায় সমানে কাৰ্যকৰ্তা আহিছে আগতে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল ই এটা সংকেত দিছে যে এইবাৰ ৰাইজে বিজেপিক বিচাৰিছে सर माना राष्ट्रीय उद्यान বুলি ক'লে सर बारबारी বা মথুনগুৰি বুলি আমি ভাবো सर তিনিটা ৰেঞ্জ পানবাৰী কোকলুং আৰু আমটেঙা এই তিনিটা ৰেঞ্জত যথেষ্ট মানে আপোনাৰ নিৰাপত্তা দিকটো কম তাৰ বাবে চোৰাংচিকাৰী বিটিআৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিয়োগ কৰে ফৰেষ্ট গাৰ্ডৰ বহুত পোষ্ট খালী আছে আমি বিটিআৰক অনুৰোধ জনাইছো সোনকালে যাতে ফৰেষ্ট গাৰ্ডখিনিৰ নিযুক্তি দি দিয়ে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট পানবাৰী ৰেঞ্জটো কৰিবলগীয়া মই তাকে বুজিছোঁ কিন্তু আপোনালোকে জানে যে মানসৰ অফিচাৰখিনিতো আমি দিওঁ কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণী বিটিআৰে দিয়ে ফৰেষ্ট বেটেলিয়নো আমি ইয়াত লগাইছোঁ আৰু দুটা নতুন ৰেঞ্জ খোলাৰো প্ৰস্তাৱ আছে ওদালগুৰিৰ পৰা আৰম্ভ কৰি চিৰাঙত সমাপন কৰিলে হয় অভাৰঅলভাৱে কি আমি ক'ব পাৰোঁ নেকি যে 40টা অনুষ্ঠিত আপোনালোকে নাই সেইটো দলে সিদ্ধান্ত ল'ব কিন্তু কাৰ্যকৰ্তাসকলে বিচাৰিছে যে আমি যাতে ভাল কৰি ইলেকশ্যন এইবাৰ খেলোঁ চাওক এতিয়া আমাৰ আৰু এবাৰ মই আহিম তাৰপিছত আমাৰ দলৰ প্ৰভাৰী সকলো ইয়াতে আছে সকলোৱে মিলি সিদ্ধান্ত ল'ব উদ্দেশ্য এটাই যে আমি কোনোবা এটা চিটত টিকট দি হাৰিবৰ কাৰণে খেলিব নালাগে য'তে য'তে জিকাৰ সম্ভাৱনা আছে তাতে তাতে আমি ইলেকশ্যন খেলিম কি মুখ্যমন্ত্ৰী কি চাওক কোনোবা উচ্ছেদিত মনৰ দুখত কৈছে ডিঙি কাটি দিম বুলি কেনেকৈ হাক দিব খং উঠিছে আৰু উঠিব পাৰে সেইটোলৈ মই বেয়া পাইতো লাভ নাই মইতো মুখ্যমন্ত্ৰী হয় মানুহৰ গালিও শুনিব লাগিব আশীৰ্বাদো শুনিব লাগিব দুইটা শুনাই মোৰ দায়িত্ব হয় নহয় চাওক য'তে য'তে আমচুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ যেতিয়া আমচুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ গতিকে যিমান আমচুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে চাওক BPF-এ কওক UPPL-এ কওক আমাক যোনে যিমান সমালোচনা কৰিলেও আমি কোনো নিগেটিভ নকওঁ কাৰণ আমি ইয়াত শান্তিৰ কাৰণে ইলেকশ্যন খেলিব আহিছোঁ কাজিয়া কৰিবৰ কাৰণে ইলেকশ্যন খেলিব অহা নাই চাওক তেওঁৰ এইটো নিয়মেই তেওঁ য'ত উচ্ছেদ হয় তাতে তেওঁ গৈ পায় কাজিৰঙা দি আৰম্ভ কৰিছিল তেওঁ মাজে মাজে উচ্ছেদ য'তে হয় তাতে গৈ পায় তেওঁৰ ৰাজনীতিৰ ভোট সেইখিনি এটা ভিডিঅ' এটা ভাইৰেল হৈছে যে তেখেতে প্ৰাইভেট গাড়ীত আহি ৰাইজক দেখুৱাৰ কাৰণে আৰে মোক যদি ক'লেহেঁতেন মই তালৈকে যাব খোজোঁ ময়ে গাড়ী দি দিলোঁহেঁতেন সেইটো কি ডাঙৰ কথা কিন্তু উচ্ছেদ চলি থকা অৱস্থাততো আমি যাব নিদিওঁ ঠিক আছে যিসকল টিউটাৰৰ যিসকল টিউটাৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব ফাইলটো এডভান্স ষ্টেজত আছে বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অক্টোবৰত আহি আছে গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম